হয়, প্ৰায় আজি 2:30 বজাত আধাসত্ৰ ধনশিৰি নদীৰ উপত্যকাত আমাৰ ঠাকুৰনিবালী চাপৰিত আধাসত্ৰ কৃষকসকলে তাত কৃষি পথাৰত মূলা উঘালি থকা অৱস্থাত এটা প্ৰকাণ্ড অজগৰ সাপ, প্ৰায় 22 কেজি ওজনৰ প্ৰকাণ্ড অজগৰ সাপ আমাৰ 4জন কৃষকে আবদ্ধ কৰিবলৈ সক্ষম হয়। আমি ইতিমধ্যে বন বিভাগৰ লগত গোলাঘাট বন বিভাগৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু ইতিমধ্যে আমাক জনাইছে তেখেতসকল কিছু সময়ৰ পাছতেই আহি ইয়াত উপস্থিত হ'ব। আমি এই অজগৰ, যিহেতু অজগৰ সাপ বুলিলেই মানুহৰ এটা ভয় ভাৱ জন্ম হয়। অজগৰ একো নকৰিলেও, একো কাকো অপকাৰ নকৰিলেও এটা প্ৰকাণ্ড অজগৰ সাপ দেখি ৰাইজে অভিভূত হৈছে। ইয়াত শতাধিক ৰাইজ গোট খাই বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি সমবেত হৈ এই সাপ মানে স্বচক্ষে প্ৰত্যক্ষ কৰিছে। এডাল মানে বাঁহত অনা হৈছে সাপডাল, দুটাই ভাঙি কৰি চাহপাতৰ বস্তাত, গতিকে ভাবিব নোৱাৰা সাপ, একদম সকলোৱে চাইছে। আৰু যিহেতু অজগৰ সাপ খুব কমহে দেখা পোৱা যায়, কাৰণ বন্যা অঞ্চলত পৰ্যটকসকলেও তাক বেগেতে হয়তো দেখা নাপায়, কিন্তু আজি হয়। গতিকে সেইকাৰণে এই সাপডাল দেখি আজি ৰাইজে, যিহেতু সৰু সুৰা সাপ এটা ওলালেও মানুহে হৈচৈ কৰে, তেনে ক্ষেত্ৰত প্ৰায় 22 কেজি ওজনৰ প্ৰকাণ্ড অজগৰ সাপ, যিটো সাপে আমি জানিব পৰা মতে গোটাকৈ ব্ৰইলাৰ মানে ভক্ষণ কৰিব পাৰিব। আৰু দেখা গ'ল কিছু সময় আগত খাইছে বুলিও আমি জানিব পাৰিছোঁ। গতিকে এটা প্ৰকাণ্ড মানে অজগৰ সাপ। হয়, আৰু কিমান দীঘল হ'ব অজগৰটো? হ'ব প্ৰায় 10 ফুটৰ অধিক দীঘল হ'ব। হয়, আৰু প্ৰকাণ্ড একদম মানে ভাবিব নোৱাৰা সাপ। আৰু ৰাইজে অভিভূত হৈছে। ইয়াত পুৰুষ, মহিলা, আবাল, বৃদ্ধ, বনিতা, সৰু সুৰা সকলো ইয়াত উপস্থিত হৈ মানে সাপডালেতো অনিষ্ট কোনো কাৰণত নকৰে। সাপেতো কেতিয়াও অনিষ্ট নকৰে, মানুহে সাপক অনিষ্ট কৰে। গতিকে সাপ আমাৰ জীৱ জগতৰ ভিতৰত আমাৰ খুব অতি লাগতিয়াল সাপ। গতিকে সাপটো মাৰিব নাপায়। তাক আচলতে মানুহে হৈচৈ কৰে, আৰু মানুহে বা মানুহক যে কামোৰে, অত্যন্ত দুখ পালেহে কামোৰে। মানুহক খেদি আচলতে কোনো সাপেই নেকামোৰে, গতিকে বা নুখুটে। গতিকে সাপলৈ মানুহে আচলতে ভয় কৰে, বা সাপেও মানুহলৈ ভয় কৰে, এনেকুৱা ধৰণৰ কথা। কিন্তু আঁতৰত কেতিয়াবা হয়তো সাপে খুটিব পাৰে, কিন্তু পৰাপক্ষত কেতিয়াও সাপক অনিষ্ট কৰিব নালাগে। আৰু সাপক মানে বন বিভাগক খবৰ দি গতাই দিব লাগে। আৰু এই প্ৰকাণ্ড সাপডাল আচলতে আমি বন বিভাগৰ লোক আহি খুব তৎপৰতাৰে খৰখেদাকৈ ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যোৱাটো আমি কামনা কৰিছোঁ। যথেষ্ট অৱশ্যে পলম হৈছে, বহু সময় আগতেই বন বিভাগক খবৰ দিয়া হৈছে, খুব পলমকৈ হয়তো আহিব চাগে। গতিকে আৰু ৰাখি থকাটো সম্ভৱ নহয়, মানে তেতিয়ালৈকে আপোনালোকে মানে ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিব? হয়, নিশ্চয়। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।